অকনিৰ সাহিত্য সভা যোৰহাট জিলাৰ উদ্যোগত পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সহযোগত জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ 2025-26 অনুষ্ঠান সম্পন্ন হয়। তদুপলক্ষে বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক ৰঞ্জিত কুমাৰ বৰা, শিক্ষয়িত্ৰী প্ৰণীতা দিহিঙীয়া, দীপ্তি লেখাৰু আৰু অকনিৰ সাহিত্য সভাৰ সম্পাদক অৰূপজ্যোতি হাজৰিকাই পৰিচালনা কৰা অনুষ্ঠানত নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সভাৰ উপদেষ্টা সফল কুমাৰ খাউণ্টে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক সুনীল কুমাৰ শইকীয়াই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কবি নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনায়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নৱকান্ত বৰুৱাৰ জীৱনীমূলক বক্তৃতা, শিশু গ্ৰন্থ, আখৰাৰ জখলাৰ বিষয়ে অৱলোকন, নৱকান্ত বৰুৱাৰ ৰচনাৰাজিৰ বিষয়ে ব্যাখ্যা, নাটিকা, নৃত্য গীত আদি পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। থলীতে সাহিত্য সভাৰ তৰফৰ পৰা বিদ্যালয় পুথিভঁৰাললৈ এটা গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হয়। সহযোগিতা কৰে অকনিৰ সাহিত্য সভা যোৰহাট জিলাৰ সভাপতি দিগন্ত বৰুৱা, উপসভাপতি ৰঞ্জিত কুমাৰ বৰা, সমন্বয়ক দেৱাক্ষী শইকীয়াই। অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৌৰী শংকৰ ভূঞা, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, বিদ্যালয়ৰ অধ্যক্ষ তপন চন্দ্ৰ গগৈ, উপাধ্যক্ষা ৰুণজ্যোতি গোহাঁই বৰা আদি বহু লোকে উপস্থিত থাকে। অনুষ্ঠানটো সজাই তুলিলে বিশ্বজিৎ দৰৱধৰা আৰু নয়নজ্যোতি বৰাই। থৈ গৈছে 1975 চনত সাহিত্য একাডেমী লগতে গীতিকাৰো তেখেতে ৰচনা কৰা এটি গীতৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনন্য বৰা। আহা ছাত্ৰ ছাত্ৰীসকল, সাহিত্য একাডেমীৰ সন্মানিত বিশিষ্ট সাহিত্যিক দুয়োটাৰে মুখত শুনা সেই ডাঙৰ ডাঙৰ মাত, ৰং চালি ধৰি মেচখনকে কৰিছে শৰাই। তাৰে শিশুৰ বাবে ৰচিত এখন এই গ্ৰন্থ আখৰ জখলা, তাৰ বিষয়ে মই আপোনালোকৰ আগত অকণমান আকাশৰ মেঘৰ ধেমালি, বেলিৰ লগত থাকে লুকা ভাগু। অকনিৰ সাহিত্য সভা যোৰহাট জিলা উদ্যোগত আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সহযোগত আমি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ 2025 আৰু 26 আমি আজি অনুষ্ঠিত কৰিছোঁ। এই আৰম্ভণি অনুষ্ঠানটোত আমি যি কাৰ্যসূচী হাতত ল'লোঁ, বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অনুষ্ঠান আৰু লগতে আমাৰ শিশু সাহিত্যিক সুনীল কুমাৰ শইকীয়া ডাঙৰীয়াই যি বহুমূলীয়া বক্তব্য আগবঢ়ালে, সেই অনুষ্ঠানটিয়ে সকলোকে হয়তো আকৃষ্ট কৰিব। বিশেষকৈ উঠি অহা প্ৰজন্মক নৱকান্ত বৰুৱাৰ বিষয়ে, নৱকান্ত বৰুৱাৰ দৰ্শন, নৱকান্ত বৰুৱাৰ যি সাহিত্যৰাজিৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰা আমাৰ এই অনুষ্ঠানটোৱে গোটেই বছৰ জুৰি সকলোকে আকৃষ্ট কৰিব। আৰু অনাগত দিনতো আমি নৱকান্ত বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম। এইখিনিকে আমাৰ ফালৰ পৰা আমি আপোনালোকক অৱগত কৰিলোঁ। গতিকে সৰ্বশেষত আমি জনাইছোঁ যে নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ অকল যোৰহাট জিলাতে নহয়, গোটেই অসমত প্ৰচলিত হওক, অসমৰ ৰাইজে অনুষ্ঠিত কৰক, ইয়াৰে কামনা কৰিছোঁ। নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ আচলতে পৃথিৱীৰ কবি বুলি আমি খ্যাত, সকলোৰে আদৰৰ, হেঁপাহৰ আৰু মৰমৰ এখুত ককাইদেউ নামেৰেও আমি সকলোৰে মাজত পৰিচিত এইগৰাকী মহান সাহিত্যিক, শিশু সাহিত্যিক তথা লব্ধপ্ৰতিষ্ঠ সাহিত্যিকৰ জন্ম শতবৰ্ষৰ যোৰহাট জিলাত প্ৰথমটো খোজ হিচাপে অকনিৰ সাহিত্য সভা যোৰহাট জিলাই লোৱা প্ৰচেষ্টা নিতান্ত আদৰণীয় বুলি অনুভৱ কৰিছোঁ। আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ দহোটীয়াৰ বাকৰিত এই অনুষ্ঠানটোৰ প্ৰথম খোজ আৰম্ভণিৰে এটা ৰূপালী যাত্ৰাৰ শুভাৰম্ভণি বুলি ভাবিছোঁ। আৰু ভাবিছোঁ যে অনাগত দিনত যোৰহাট জিলাৰ বিভিন্ন স্থান বা বিভিন্ন অনুষ্ঠানত অকনিৰ সাহিত্য সভাৰ জৰিয়তে নৱকান্ত বৰুৱাই হওক বা অন্যান্য সাহিত্যিকসকল বা বিভিন্ন স্তৰৰ চিন্তাৰ বিভিন্ন
ধৰণে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰাৰ প্ৰয়াস কৰা হৈছে আৰু যোৰহাট জিলাত ইতিমধ্যে গঠন হোৱা যোৰহাট জিলা অকণি সাহিত্য সভাৰ এটা বৃহৎ চিন্তা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই চিন্তাই আমাৰ বিশেষকৈ শিশুসকলক কণ মইনাসকলক প্ৰতিখন বিদ্যালয়ত থকা অকণিহঁতক লৈ ওচৰ চপাই সাহিত্যৰ চৰ্চাৰ অন্য এক পৰিৱেশ সৃষ্টি কৰি আমি এক যাত্ৰা আৰম্ভ কৰিম বুলি অনুভৱ কৰি আজিৰ যি অনুষ্ঠান প্ৰথম খোজৰ অনুষ্ঠান সুন্দৰ সফল হোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।